মই ট্ৰাই কৰিম যে আমাৰ কেম্পাছৰ পৰা যদি এনেকুৱা পানী ওলাইছে এইখিনি গৈছে মই অলপমান আৰু ৰিচাৰ্চ কৰিব লাগিব এনে নৰ্মেলি আমাৰ যিটো ড্ৰেইন হয় ৰাস্তাৰ কাষে কাষে গৈ পেলাই GS ৰোডত লাগিছে GS ৰোড আপুনি জানে কিমান ডাঙৰ এটা প্ৰজেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নেশ্যনেল হাইৱে তাতে ড্ৰেইন নাই মানে মেঘালয়ৰ পাহাৰ আৰু অসমৰ পাহাৰতো কোনো ডিফাৰেঞ্চ নাই আপুনি অসমত এটা পাহাৰ কাটক আৰু মেঘালয়ৰ এটা পাহাৰ কাটক এইটো মাটিটো অলপ য়েলো কালাৰ ওলাব তাতে সেই সেম কালাৰৰ পানী যাব এতিয়া কি আপুনি ভাবে নেকি যে মোৰ ঠিক উল্টা সাইড ইজ আসাম তাতে কি পাহাৰ কাটি মানুহে বিল্ডিং বনোৱা নাই নেকি এভৰিৱান ইজ কনষ্ট্ৰাক্টিং হাউচেছ আচ্ছা খালি পাহাৰৰ কথা কিয় কয় আপুনি যদি অলপমান ডাউনফল এৰিয়া যিবিলাক থাকে গুৱাহাটীৰ যিমান য'ত পানী জমা হয় তাতে মানুহে ঘৰ বনোৱা নাই নেকি খানাপাৰা ইজ দ্য গেটৱে অফ এণ্টায়াৰ নৰ্থ ইষ্ট মোৰ ইমান দুখ লাগে মই যদি অসম গভৰ্ণমেণ্টে মোক দি দিয়ে সেই এণ্টায়াৰ ছাইডৰ মাটি কিনি মই ধুনীয়া কৰি লেণ্ডস্কেপিং কৰি দি দিম আপুনি দুখী বুলি নিজক ভাবিছেনে যে আপুনি এইখন বনালে যাৰ বাবে গুৱাহাটীবাসী আজি বুৰি গ'ল নমস্কাৰ মই জবা বিগত দুটা দিনৰ পূৰ্বৰ এজাক প্ৰবল বৃষ্টিপাত আৰু সেই বৃষ্টিপাতত বুৰিল সমগ্ৰ গুৱাহাটী বলিয়া বান বুলি অভিহিত কৰিলে বিৰোধীয়ে তাৰ পিছত বিভাগীয় যিগৰাকী মন্ত্ৰী অশোক সিংঘাল তেওঁ এটা মন্তব্য কৰিলে যে এয়া পানী মেঘালয়ৰ পানীহে কাৰণ গুৱাহাটীৰ কৃত্ৰিম বানৰ পানী ৰঙা সমান্তৰাল গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে কেইটামান ঘণ্টাৰ পূৰ্বে তেওঁ ক'লে যে গুৱাহাটীৰ কাষতেই কেইবাখনো প্ৰতিষ্ঠান গঢ়ি উঠিছে বিশেষকৈ USTM গঢ়ি উঠিছে যাৰ বাবে গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে এয়া আমি কোৱা কথা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা মই আছো USTMৰ স্বত্বাধিকাৰী মেহবুবুল হকৰ কাষত প্ৰথমতে যিটো কথা সামাজিক মাধ্যমত চৰ্চা হৈ আছে মোৰ কাৰণে গুৱাহাটীত পানী হৈছে আপুনি গৰাকী USTMৰ আপুনি ভাবিছেনে আপোনাৰ এই প্ৰতিষ্ঠানৰ কাৰণে গুৱাহাটীখন গোটেই কৃত্ৰিম বানপানীৰে ভৰি গৈছে ধন্যবাদ জবা ইয়াতে অহাৰ কাৰণে মই শুনিছোঁ মোক বেলেগ এজনে লিংক দিছিলে মই তেতিয়া চাই পেলাই মানে চিফ মিনিষ্টাৰৰ এই কমেণ্টৰ পৰা মই নিজে আচৰিত পাইছোঁ চাওক মোৰ ইউনিভাৰ্চিটিৰ পানী ক'ত গৈছে মইতো ভালকৈ নাজানো বাট যিহেতু আমি পাহাৰৰ ওপৰত আছোঁ তো পানীখিনিতো ডাউনফল হ'বই যাব যিকোনো জেগাত নিগেটিভ আমি কথা নকওঁ আজিলৈকে মই কাকো কোৱা নাই যিহেতু মই বাধ্য হৈছোঁ কৈ আছোঁ মই গুৱাহাটীত কাম কৰিব পৰা নাই কোনো ন অবজেকশ্যন চাৰ্টিফিকেট দিয়া নাই কোনো এডুকেশ্যনেল ইনষ্টিটিউশ্যন কৰিম বুলি কোনো পাৰ্মিশ্যন দিয়া নাই মই বিচাৰিছিলোঁ মোৰ মাটি এতিয়াও পৰি আছে বেঠাপাৰাত মোৰ মাটি পৰি আছে 2 বিঘা মাটি আছাম টাইপ বনাই পেলাই মই ভাড়া দিছোঁ তাতে মোৰ লেণ্ড কিনি সেইটো বনালে এই গ্ৰীণ লেণ্ড বনালে কি বুলি কয় গ্ৰীণ এৰিয়া বুলি কয় নহয় যে এইটো বিল্ডিং বনাব নোৱাৰে হোৱেৰ এজ নেক্সট ক্ল'জটো আমাৰ অনাৰেবল ফাৰ্মাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ তেওঁৰ মাটিটো গ্ৰীণ এৰিয়াত নপৰে মোৰটো পৰিছে কোনো কথা নাই মই কাকো শ্বেয়াৰ কৰা নাই মোক বাধ্য কৰি মোক মেঘালয়ত পঠোৱা হ'ল মই আজিও যেতিয়া মনত পৰে মোৰ মানে খুব মনে মনে মই মানে ভাবি থাকোঁ যে প্ৰফেচাৰ সমুদ্ৰ ফুকন মোৰ কাৰণে এজন এঞ্জেলৰ নিচিনা আছিলে তেওঁ মোক গাইড কৰি পেলাই মেঘালয়ত লৈ গ'ল মই জানা নাছিলোঁ মেঘালয়ৰ কোনো মানুহক 6 মাহ লাগিছে NOC আহিলে মাটি কিনিলোঁ ইয়াতে মেঘালয় লেণ্ড ইজ এ ট্ৰাইবেল লেণ্ডটো নন ট্ৰাইবেলে কিনিব নোৱাৰে তেতিয়া মোক এজন উকিলে ক'লে দেয়াৰ ইজ এ প্ৰভিজন আণ্ডাৰ দিছ প্ৰভিজন নন ট্ৰাইবেল কেন পাৰ্চেজ দি লেণ্ড নন ট্ৰাইবেলে কিনিব পাৰে প্ৰভাইডেড ইট মাষ্ট বি ফৰ দি ইণ্ডাষ্ট্ৰি ফৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন তো মোৰ যিহেতু এডুকেশ্যনেল ইনষ্টিটিউশ্যন কৰিব লাগে মই নিজে আহিলোঁ এইখিনি মাটি বহুত মাটি এতিয়া জানো কোনো মানুহ ছাডেনলি আহি দেখে তো ভয় খাই যাব ইমান পইচা তেওঁ কম পালে ক'ত পালে মোৰ ইয়াতে 1 লাখ টকাকে বিঘা মই কিনিলোঁ গুৱাহাটীত তেওঁ কৈছে যে ভেটাপাৰাত তেওঁৰ মাটি আছে গুৱাহাটীত তেওঁৰ ভূমি আছে তেওঁ বহুবাৰ নিবেদন বিভাগক জনালে এখন শৈক্ষিক প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ এই মেঘালয়ত থকা USTMখন হয়তো বেলেগ এটা নাম লৈ গুৱাহাটীত হ'লহেঁতেন অসমত হ'লহেঁতেন কিন্তু তেওঁ যিসমূহ যাৱতীয় কাগজ পত্ৰ নিয়ম সেইসমূহ তেওঁ কৰিব নোৱাৰিলে বাবে তেওঁ মেঘালয়ত আহিল এতিয়া এই শৈক্ষিক প্ৰতিষ্ঠানখন আপুনি নিৰ্মাণ কৰিলে মেঘালয়ত নিৰ্মাণ কৰিছে আপুনি খুব ধুনীয়া আমি দেখিছোঁ পৰিৱেশটো খুব ধুনীয়া কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াত এই মেঘালয়ত এই USTMখন প্ৰতিষ্ঠা হোৱাৰ বাবে পানী গুৱাহাটীলৈ গৈছে আৰু গুৱাহাটী কৃত্ৰিম বানত বুৰি গৈছে একেবাৰে স্পষ্টকে পোনপটীয়াকে যদি মই আপোনাক সুধো তেতিয়াহ'লে আপুনি দুখী বুলি নিজক ভাবিছেনে যে আপুনি এইখন বনালে যাৰ বাবে গুৱাহাটীবাসী আজি বুৰি গ'ল
মই ট্ৰাই কৰিম যে আমাৰ কেম্পাছৰ পৰা যদি এনেকা পানী ওলাইছে এইখিনি গৈছে মই অলপমান আৰু ৰিচাৰ্চ কৰিব লাগিব এনে নৰ্মেলি আমাৰ যিটো ড্ৰেইন হয় ৰাস্তাৰ কাষে কাষে গৈ পেলাই GS ৰোডত লাগিছে GS ৰোড আপুনি জানে কিমান ডাঙৰ এটা প্ৰজেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নেশ্যনেল হাইৱে তাতে ড্ৰেইন নাই আমাৰ ইয়াতে উই আৰ এ গ্ৰীণ কেম্পাছ আমি ডেজিগনেটেড গ্ৰীণ কেম্পাছ আমি এৱাৰ্ড পাইছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা আমি এৱাৰ্ড পাইছোঁ কিয়ৰ কাৰণে যিখিনি কেম্পাছ অলৰেডি ডেভেলপ হৈছে তাতে এটা মাটি উঠি নাযায় পানীখিনি বিল্ডিঙৰ পানীক মই আটকাব নোৱাৰোঁ বাট ষ্টিল আমাৰ দুটা ৰিজাৰ্ভাৰ আছে আমাৰ কেম্পাছৰ পানীখিনি আমি তাতে জমা কৰোঁ তো মই বিইং এন ইণ্ডিয়ান মই এটা নেশ্যনেল ফিলিং ৰাখোঁ মোৰ মাইণ্ডত এইটো নাহে এইটো অসম এইটো মেঘালয়া যদি ইয়াতে বৰংচ বিইং এন অৰ্গেনাইজেশ্যন এক্টিভলি পাৰ্টিচিপেটিং ইন ছ'চিয়েল ৱৰ্ক আমাক কওক অনাৰেবল চিফ মিনিষ্টাৰে যে আমি কেনেকৈ ৰিচাৰ্চত কণ্ট্ৰিবিউট কৰিব পাৰোঁ কেনেকৈ এজ এ আউটৰিচ এক্টিভিটি আমি ফ্লাড মানে এইটো কম কৰাব লাগে তাৰ কাৰণে কাম কৰোঁ দিছ USTM ফেমিলি ডাইৰেক্টলি এতিয়া ইয়াতে 8,000 ফেমিলি মেম্বাৰ্ছ তেওঁ যদি এনেকা কথা কৈছে নিশ্চয় চবে দুখ পাইছে প্ৰথম কথা 2 নম্বৰ মই নাভাবোঁ যে এইটোৰ কোনো ৰিপ্লাই দিব লাগে কাৰণ মানুহে মই দেখিছোঁ এইটোৰ কাৰণে ৰিপ্লাই দি আছে আৰু চবতকৈ ডাঙৰ বস্তু অনাৰেবল চিফ মিনিষ্টাৰ ভিজিটেড 2 টাইমছ তেওঁৰ নিজৰ ফেমিলিৰ এটা প্ৰগ্ৰাম আমাৰ অডিটৰিয়ামত কৰিছে আৰু দুটা প্ৰগ্ৰামত তেওঁ নিজে আহিছে আমাৰ ৰামনাথ কোবিন্দজী আহিছিলে সব ৰামনাথ কোবিন্দ চাবে যেতিয়া ইয়াৰ পৰা হি ৱেণ্ট বেক টু দিল্লী যিকোনো অকেশনত যিকোনো একাডেमिशियनक पाले ये हक साहब का यूनिवर्सिटी मुझे बहुत अच्छा लगा है और हक साहब का जो ऑडिटोरियम है मैं तो जब प्रेसिडेंट था 5 साल मैं हर यूनिवर्सिटी में करीब सेंट्रल यूनिवर्सिटी गया लेकिन ऐसा ऑडिटोरियम कहीं नहीं है और तार पिছত মানুহে আহি পেলাই মোক ফোন কৰি পেলাই কংগ্ৰেচুলেশ্যন দিয়ে আমাৰ ইয়াতে জুন আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও ইয়াতে আহিছে দুবাৰ আহিছে আৰু তেওঁৰ কিবা প্ৰগ্ৰেমো ইয়াতে হৈছে নহয় জানো গতিকে তেওঁ যেতিয়া এই স্থানলৈ আহিছিল তেওঁ আহি নিশ্চয় আপোনাৰ সৈতে কথা পাতিছে খোজকাঢ়িছে নিশ্চয় নিয়াৰলি 500 মিটাৰ খোজকাঢ়িছে ৰোডত কথা কৈছিল তেতিয়া নাই ভাল হি হেজ এপ্ৰিচিয়েটেড এটা টাইমত আমি গৈছোঁ আমাৰ ওমেন্স ইউনিভাৰ্চিটি এটা বদৰপুৰ কৰিম মোৰ মাৰ নামত তাতে চেম্বাৰত গৈছোঁ হি ৱাজ আস্কিং ডেট ইউ আৰ ৰানিং ইউনিভাৰ্চিটি ভেৰি নাইচলি তেওঁ নিজে ডাইৰেক্টলি কোট কৰিছে যে অসমৰ গভৰ্ণৰে আপোনাৰ কথা কৈছে যে লাষ্ট উইক আই মেট দি অনাৰেবল গভৰ্ণৰ জগদীশ মুখী সাহেবৰ কথা পাৰ্চনেলি কৈছে আৰু মোৰ লগত বহুত মানুহ আছিলে মই নাভাবোঁ যে তেওঁ কেম্পাছত কিন্তু আই ডোণ্ট ন' দেট অন হোৱাট ৰিজন ইজ টেলিং মোৰ USTMৰ পানী ৰং মানে ভুল তথ্য আই ডোণ্ট ন' মই নাজানো অশোক সিংঘালে তাৰ আগমুহূৰ্তত কৈছিল তাৰ আগদিনাখন কৈছিল অশোক সিংঘালে যে এয়া পানী ঢেকিয়াজুলিত তেওঁ সেই মন্তব্য কৰিছিল যি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ কৈছিল যে এই পানী মেঘালয়ৰ পানী এই পানী ৰঙা কিন্তু প্ৰশ্ন আমাৰো উত্থাপন হয় যে গুৱাহাটীৰ পানী যি হাতীগড় চাৰিআলি বা যি চানমাৰীৰ পানী সেয়া পানী ৰঙা আছিল জানো পানী ৰঙা কলা এই প্ৰথম এনেধৰণৰ কথা আমাৰ নিজৰো কিছু প্ৰশ্ন হয় মই সেইবাবে আপোনাৰ ওচৰলৈ একেবাৰে স্পষ্টকৈ কথা পাতিবলৈ মই আহিছোঁ মানে মেঘালয়ৰ পাহাৰ আৰু অসমৰ পাহাৰতো কোনো ডিফাৰেঞ্চ নাই আপুনি অসমত এটা পাহাৰ কাটক আৰু মেঘালয়ৰ এটা পাহাৰ কাটক এইটো মাটিটো অলপ য়েলো কালাৰ ওলাব তাতে সেই সেম কালাৰৰ পানী যাব এতিয়া কি আপুনি ভাবে নেকি যে মোৰ ঠিক উল্টা চাইড ইজ আসাম তাতে কি পাহাৰ কাটি মানুহে বিল্ডিং বনোৱা নাই নেকি এভৰিৱান ইজ কনষ্ট্ৰাক্টিং হাউচেছ আচ্ছা খালি পাহাৰৰ কথা কিয় কয় আপুনি যদি অলপমান ডাউনফল এৰিয়া যিবিলাক থাকে গুৱাহাটীৰ যিমান য'ত পানী জমা হয় তাতে মানুহে ঘৰ বনোৱা নাই নেকি তো পানী এটা জেগাৰ পৰা যাব আৰু এটা জেগাত পানীটো ষ্টক হ'ব লাগে এই পানীটো ষ্টকৰ জেগা নাই গুৱাহাটীত এতিয়া 2 নম্বৰ খানাপাৰা ইজ দ্য গেটৱে অফ এণ্টায়াৰ নৰ্থ ইষ্ট মোৰ ইমান দুখ লাগে মই যদি অসম গভৰ্ণমেণ্টে মোক দি দিয়ে সেই এণ্টায়াৰ ছাইডৰ মাটি কিনি মই ধুনীয়া কৰি লেণ্ডস্কেপিং কৰি দি দিম USTMৰ পানী গৈছে আমি ৰিচাৰ্চ কৰিম আজি মই মিটিং মাতিছোঁ চবক যে পানী কিনি কোনখিনি পানী যায় যিখিনি বিল্ডিঙৰ পানী যায় আমাৰ কেম্পাছত য'ত মাটি কাটিছোঁ তলত আমাৰ এটা ৱাটাৰ হাৰ্ভেষ্টিং এৰিয়া আছে য'ত পানীখিনি জমা হৈ আছে যোৱা নাই বাট মই এইটোও ক'ব নোৱাৰিম যে আমাৰ ইয়াৰ পৰা পানী যোৱা নাই নিশ্চয় যাব কাৰণ এইটো পাহাৰৰ ওপৰত আছে শ্বিলঙৰ পানীখিনি তলত নামি আহিব তো ইট ইজ এ নেচাৰেল প্ৰচেছ এইটোতো ৱাটাৰটো ফ্ল' কৰিব কিন্তু মই এইটো বুজি পোৱা নাই ডাইৰেক্টলি ইমানটা ইণ্ডাষ্ট্ৰি আছে ইয়াতে খানাপাৰালৈকে আপোনালোকে চাব লেফ্ট ছাইডত কিমান ডেভেলপমেণ্ট হৈছে তাতে আপুনি আমাৰ আগৰ চিফ টাৰ্গেট কৰিছে নেকি
নাই নাই মই সেইটো মোক টাৰ্গেট কৰিলে মই ভালে পাওঁ আই অলৱেজ টেক এভৰিথিং পজিটিভলি মই পজিটিভলি লোৱাৰ কাৰণে এইটো ইউনিভাৰ্চিটি হৈছে মেঘালয় চৰকাৰৰ সৈতে কথা পতাৰ কথাও তেওঁ উনুকিয়াইছে যে এই গোটেই বিষয়টো লৈ মেঘালয় চৰকাৰৰ সৈতে তেওঁ কথা পাতিব বা সেই কথা বাৰ্তা চলিছে গতিকে যদি মেঘালয় চৰকাৰৰ সৈতে কথা বাৰ্তা চলে তেনেধৰণে এই আপোনাৰটো গোটেই অনুমতি আছে গতিকে এই USTM বন্ধ হৈ যাব নেকি মই একেবাৰে স্পষ্টকৈ আপোনাক সুধিছো যে চৰকাৰে কথা পাতি আপোনাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে নেকি এনেকুৱা ইন ফিউচাৰ আপোনাৰ ফিল হৈছে নেকি নাই আমাৰতো এইবিলাক ক'লো নহয় ব্ৰেইনত নিগেটিভ নাৰাখোহে হা লাইফ ইজ লাইক এ বাবল অফ ৱাটাৰ মই আপুনি চব গুচি যাম মছজিদ মন্দিৰ ইনষ্টিটিউশ্যন চব থাকিব আৰু এইটো ইনষ্টিটিউশ্যনৰ জ্বৰ বহুত তলত গুচি গৈছে এতিয়া কোনে বতাহে পেলাই দিব নোৱাৰে নহয় দিছ ইউনিভাৰ্চিটি ইজ এন এক্ট এণ্ড ইট হেজ লটছ অফ ষ্ট্ৰং কানেকশ্যন আমি যিখিনি কাম কৰোঁ A to Z উইথ পাৰ্মিশ্যন প্ৰায়ৰ পাৰ্মিশ্যন কৰোঁ অসমত এতিয়াও এইটো লেভেলত বৰ্তমানে উই হেভ দিছ ইজ দ্য এ গ্ৰেড ইউনিভাৰ্চিটি কোনে ভাবে যে ইউনিভাৰ্চিটিটো কাৰো অনিষ্ট কৰিছে বন্ধ কৰি দিয়াত কোনো আপত্তি নাই মই ৰিটেন লিখি দিম যে আপোনালোকে এইটো বন্ধ কৰি লওক যদি কয় মানুহে 10জন মানুহে কয় মেঘালয়ৰ চিফ মিনিষ্টাৰে কয় ইউ ষ্টপ ইট ইউ আৰ ডুইং নইচেন্স আই উইল ষ্টপ ইট আৰু মই ষ্টপ কৰাৰ কি কথা এইটো মেঘালয়ৰ পাৱাৰ হয় এক্ট ইজ পাছড ইন দ্য এছেম্বলি ইট ইজ দ্য এছেম্বলিজ পাৱাৰ ইট ইজ দ্য UGC's পাৱাৰ ইট ইজ দ্য NAC's পাৱাৰ ইট ইজ AICT ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া আৰুতো মই ভাবিছোঁ মই আৰু যদি আৰু 1 বছৰ মই টাইম পাওঁ কেম্পাছৰ পানী বাহিৰত যাব নিদিওঁ দেন হোৱাট দে উইল চে কেম্পাছৰ পানী 2টা পাহাৰ মিলাই দিম ৱাল দি দিম পানীখিনি জমা ৰাখিম আৰু ইয়াৰ পৰা আমাৰ নিজৰ ইলেক্ট্ৰিচিটিও জেনেৰেট কৰিম আৰু যদি এক্সট্ৰা হয় সেইখিনি অসমত পঠিয়াই দিম